4 দিনৰ পিছতে দুই সাম্প্ৰদায়িক শক্তি দুখন যুদ্ধত অৱতীৰ্ণ হ'ব নগাঁও লোকসভাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ। উল্লেখ্য যে আজি নগাঁও লোকসভাৰ ঢিং সমষ্টিৰ ডুমডুমিয়া বজাৰত এখন নিৰ্বাচনী সভাৰ অংশ লৈ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে এই মন্তব্য কৰে। সমষ্টিটোৰ আলিটাংনি ঢিং আৰু বটদ্ৰৱাৰ 1 লাখ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কংগ্ৰেছ AIUDF আৰু বিজেপি দলক সাম্প্ৰদায়িক দল বুলি মন্তব্য কৰে। তেওঁ বিজেপি AIUDFক ক্ষুদ্ৰৰ সমালোচনা কৰে। নিৰ্বাচনী সভাখনত আজাপাৰ লুৰিণজ্যোতি গগৈ আৰু ৰাইজৰ দলৰ মুখপাত্ৰ যুৱ নেতা মেহবুব মুক্তাৰে অংশগ্ৰহণ কৰে আৰু কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰাই সভাখনত উপস্থিত থাকি AIUDF আৰু বিজেপিক এটা পইচাৰ ইপিঠি সিপিঠি বুলি সাম্প্ৰদায়িক দল আখ্যা দি কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক ভোট দি ৰাহুল গান্ধীৰ হাত শক্তিশালী কৰাৰ বাবে আহ্বান কৰে। নিউজ ডেস্কৰ ৰিপৰ্ট ইছা 24/7। কংগ্ৰেছৰ হাতৰ চিনত ভোটি বিপুল বিবৰ্ধনত প্ৰদ্যুৎ বৰদলৈ জয়লাভ কৰি ৰাইজৰ পৰা যিমান চুচিছে যিমান কৰ্তব্য লগাইছে বেলচা এতিয়া জেগা নাইকিয়া ঠায়ে নাই। বেলচা সৰু হৈ গৈছে। এতিয়া ডাইৰেক্ট ৰাইজৰ পৰা একদম জেচিবি লগাই দিয়ে। জেচিবি লগাই ৰাইজৰ পৰা একদম কৰ্তব্য উঠাই লৈছে। যে মুছলমান মানুহৰ ভোট নালাগে, মিয়াৰ ভোট নালাগে বুলি কয়, এইবোৰ মুছলমান মানুহৰ প্ৰতি অপমান হয় নে নহয়? আৰু যদি হয় তেতিয়াহ'লে 2024 চনৰ লোকসভা নিৰ্বাচনত ইয়াৰ উত্তৰ দিব লাগে নে নালাগে? আৰু যদি লাগে অহা 26 তাৰিখে আপোনালোকে সকলোৱে দলে বলে ওলাই এনেকুৱা মুছলমান অঞ্চলত এঘৰো বাকী থাকিব নালাগে, বয়সস্থ মানুহ থাকিব নালাগে। সকলো ওলাই আহি সকলোৱে EVM মেচিনৰ সন্মুখত থিয় হৈ ভোট দিব লাগিব। সকলোৱে ভোট দিব লাগিব। EVMৰ গতিকে ভোট দিয়াৰ সময়ত EVM মেচিনৰ সন্মুখত কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট। অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী সমস্যাৰ যি সমাধান সূত্ৰ আমি ৰাজীৱ গান্ধী ডাঙৰীয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ চুক্তি স্বাক্ষৰ কৰি হৈছিলে, আমি চুক্তিক সদায় সন্মান কৰোঁ। বিজেপিয়ে কেতিয়াবা NRC কথা কয়, কেতিয়াবা 1952 কথা কয়। আমাৰ কথা স্পষ্ট যে 1971-ৰ 25 মাৰ্চৰ পাছত অহা প্ৰতিগৰাকী মানুহক আমি ভাৰতীয় হিচাপে মানি লৈছোঁ। সেই কথাত আমাৰ কোনো দ্বিমত নাই। গতিকে অসম চুক্তিৰ আধাৰত সেই সমস্যা যেনেকৈ আমি সমাধান কৰিব লাগে সেই দায়িত্ব আমি লৈছোঁ। কি ক'লে? নগাঁৱত আজিৰ সভাই প্ৰমাণ কৰিছে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া বিজয় নিশ্চিত। এতিয়া AIUDF আৰু বিজেপিৰ মাজত ছেকেণ্ড পজিশ্যনৰ কাৰণে ফাইট চলি আছে। ছেকেণ্ড কোন হ'ব পাছত দেখা যাব। কংগ্ৰেছৰ দিনত আমাৰ শ্লোগান আছিলে পদূলিয়ে পদূলিয়ে ৰাইজৰ চৰকাৰ, আৰু এতিয়া বিজেপিৰ শ্লোগান হৈছে পদূলিয়ে পদূলিয়ে মদৰ দোকান। পদূলিয়ে পদূলিয়ে মদৰ দোকান, এফালে অৰুণোদয় এফালে সুৰা উদয়। যুৱ প্ৰজন্মক 5 লাখকৈ চাকৰি দিয়াৰ কথা আছিলে বছৰত, এতিয়া মাহত 300খনকৈ মদৰ দোকান খুলি আছে। এই কথাবিলাক মুখ্যমন্ত্ৰীক সুধিব। মুছলমান হোৱাৰ কাৰণে ৰাস্তা নাই, এটা কথা কৈ যাব কৈছোঁ। আমি বিৰোধী ঐক্য মঞ্চ সকলো একেলগে আমি কাম কাজ কৰি আছোঁ। আমাৰ কাৰণে কোনো ৰঙা খোলা বগা নাই। সংবিধানে সকলো মানুহকে সমান অধিকাৰ দিছে। আমাৰ মূল চিন্তাটো হ'ল সম অধিকাৰ, সমমৰ্যাদা আৰু সম উন্নয়ন। অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্ম আৰু লোক সকলোৱে যাতে অসমৰ মাটিত যাতে সমমৰ্যাদাৰে জীয়াই থাকিব পাৰে। কোনেও যাতে মই হিন্দু মই মুছলমান এইবুলি কেতিয়াও কোনো যাতে ভাগ ভাগৰ ৰাজনীতিৰ বলি নহয়। কোনেও যাতে নিজৰ অধিকাৰ হেৰুৱাব
মুখ্যমন্ত্ৰীয়ে মানে হোৱা সপোনতে চলিব লাগিব তেওঁলোকৰ এইবাৰ বিজেপিয়ে তেওঁলোকৰ যিটো মিছা ৰাজনীতি প্ৰলোভন সাম্প্ৰদায়িকতা বিভাজনৰ ৰাজনীতি এবাৰ নচলিব এইবাৰ ৰাইজৰ যিটো শক্তি এই শক্তি প্ৰমাণ হ'ব বিজেপিৰ লগত বিজেপিৰ প্ৰাৰ্থীৰ লগত এবাৰ আমাৰ বিৰোধী শিবিৰৰ প্ৰাৰ্থীগৰাকী যুদ্ধত নাই এইবাৰ যুদ্ধত বিজেপিৰ লগত পোনপটীয়াকৈ সাধাৰণ জনগণ যাক অন্যায় কৰা হৈছে যাৰ বিৰুদ্ধে বিভিন্ন জাতীয় অন্যায় কৰিছে বিভিন্ন জাতি জনগোষ্ঠী সাধাৰণ জনগণক বিভিন্ন ধৰণে অন্যায় কৰিছে অত্যাচাৰ কৰিছে গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিছে মূল্য বঢ়াইছে মূল্য বৃদ্ধি কৰি কৰ কাটল বঢ়াই বিভিন্ন ধৰণে অত্যাচাৰিত কৰাৰ বিৰুদ্ধে এইবাৰ ৰাইজে ভোট দিছে এইকাৰণে ইতিমধ্যে যোৰহাট আৰু ডিব্ৰুগড় বিজেপিৰ ভেটি উচন হৈছে ৰাইজে সিদ্ধান্ত লৈছে বিজেপিক উৎখাত কৰিবৰ কাৰণে যোৰহাট আৰু নগাঁও কি হ'ব নগাঁৱত একেবাৰে জয় 100% ফাইনেল হৈ গৈছে আজি সভাৰ উপস্থিতিয়ে চাৰিওফালে আপোনালোকে দেখিছে চুনামি জনগণৰ চুনামিত নগাঁৱত এবাৰ বিজেপি উৎখাত হ'ব এতিয়া আমাৰ চবতে ভাল চলি আছে নগাঁও ভাল চলি আছে গুৱাহাটী ভাল চলি আছে ধুবুৰী ভাল চলি আছে আমাৰ কৰিমগঞ্জ এইবোৰ মই পোৱা খবৰ আৰু মই নিজৰ সমষ্টিৰ পৰা ওলাই আহিছোঁ এতিয়া আৰু খবৰ আহিব মোৰ এইকেইখনৰ খবৰ আহিছে যে ধুবুৰী ভাল গুৱাহাটী ভাল নগাঁও ভাল কৰিমগঞ্জ ভাল আৰু য'ত বেয়া আমি জোৰ দি ভাল কৰিম